हेलो स्टूडेंट्स আজি লৈছো তোমালোকৰ আগত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত কি এই ভিডিঅ'টোত সম্পূৰ্ণ বিষয়বস্তু আলোচনা কৰিম তোমালোকৰ আহি গ'ল এটা নতুন স্কলাৰশিপ এনজিও হয় এটো কোনো ধৰণৰ চৰকাৰী স্কলাৰশিপ নহয় আৰু এই স্কলাৰশিপটোৰ বিষয়ে সম্পূৰ্ণকৈ আলোচনা কৰিম আৰু স্কলাৰশিপটোৰ নাম হৈছে আনসাৰী ফাউণ্ডেশ্যন আর স্কলারশিপটোৰ নাম হৈছে আনসাৰী ফাউণ্ডেশ্যন অনলি এডুকেশনৰ কাৰণে দিয়া হয় আৰু এটো এনজিও কোনো ধৰণৰ চৰকাৰী আঁচনি নহয় বা চৰকাৰী স্কলাৰশিপ নহয় আৰু এটো কি এটো প্ৰতিষ্ঠা কৰা হৈছিল 2025 চনত আৰু গতিকে এই স্কলাৰশিপটো কোনে কোনে পাব আৰু অৰ্থাৎ কি ডকুমেন্টস লাগিব আৰু কেনেকৈ এপ্লাই কৰিব লাগিব গতিকে প্ৰচেছটো আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যোৱা গতিকে বৃত্তিটোৰ নাম হৈছে মেধা সূৰ্য বৃত্তি এলিজিবিলিটি ক্ৰাইটেৰিয়া স্টুডেন্ট ফ্ৰম ফাইনেন্সিয়ালি উইকাৰ বেকগ্ৰাউণ্ড আৰু স্টুডেন্টজন কি হ'ব লাগিব ফাইনেন্সিয়ালি দুখীয়া ঘৰৰ উইকাৰ দুৰ্বল শ্ৰেণীৰ হ'ব লাগিব ডিজাৰ্ভিং দা মেৰিটৰিয়াছ ষ্টুডেন্ট আৰু ছাত্ৰ বা ছাত্ৰীগৰাকী বা ষ্টুডেন্টগৰাকী কি হ'ব লাগিব মেৰিটৰিয়াছ মেধা সম্পন্ন হ'ব লাগিব এক্সক্লুসিভলি ফৰ এছএছএলসি এণ্ড এছএছ ষ্টুডেন্ট আসাম আৰু অসমৰ যিসকল ছাত্ৰ ছাত্ৰী আছে এছএছএলসি পাছ কৰিছে আৰু এছএছত ভাল ৰিজাল্ট কৰিছে ভাল ফলাফল প্ৰদৰ্শন কৰিছে তেওঁলোকেহে এটো আঁচনিৰ কাৰণে অৰ্থাৎ স্কলাৰশিপৰ কাৰণে যোগ্য হ'ব তাৰ পিছত আছে যে ষ্টুডেন্ট উইথ গুড একাডেমিক ৰেকৰ্ডছ আৰু তোমালোকৰ কি একাডেমিক ৰেকৰ্ডটো যথেষ্ট ভাল হ'ব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিবা আৰু ইয়াত এপ্লিকেশন প্ৰসেস এপ্লাই থ্ৰু দা গুগল ফৰ্ম এভেইলেবল অন দা অফিচিয়েল ৱেবসাইট অফ আনসাৰী ফাউণ্ডেশ্যন বাই আপলোডিং ৰিকুৱাৰ্ড ডকুমেন্ট সিলেক্টেড কেণ্ডিডেট উইল বি ইনফৰ্ম ইয়াত কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে গুগলত সাৰ্চ কৰি দিলে হ'ব বা এইটো ইয়াত এটা স্ক্যানাৰ দেখা পাইছা এই স্ক্যানাৰটো স্ক্যান কৰিব লাগিব বা https ৱেবসাইটটো আছে এটোত ভিজিট কৰিব লাগিব তো গুগলত সাৰ্চ কৰি দিবা আহি যাব কেনেকৈ এপ্লাই কৰিব লাগে আৰু এটো স্ক্যান কৰি দিলেও হৈ যাব তোমালোকে কেনেদৰে এপ্লাই কৰিব লাগে এটো আহি যাব আৰু কি ডকুমেন্ট লাগে তোমালোকৰ ইয়াৰ ওপৰত বেছি গুৰুত্ব দিব এছএছ আৰু এছএছএলসি মাৰ্কশিটৰ ওপৰত এই কাৰণে ইয়াত কৈ মেৰিটৰিয়াছ ষ্টুডেন্ট আৰু যেহেতু নন গভৰ্ণমেন্ট হয় গতিকে ইয়াৰ ওপৰত বেছি গুৰুত্ব দিব ফাউণ্ডেশ্যনটোৰ নাম হৈছে আনসাৰী ফাউণ্ডেশ্যন আসাম অনলি এডুকেশনৰ কাৰণে স্কলাৰশিপ প্ৰগ্ৰাম গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু যিসকলে এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'বিলাক বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে জানি উপকৃত হ'ব পাৰে আৰু তেওঁলোকেও যাতে এই স্কলাৰশিপটো পাবলৈ সক্ষম হয়